নমস্কাৰ কক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজি লৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ তৃতীয় পাঠ ভাৰতৰ ভূগোল আৰু ইয়াৰ আমি আজি কি পঢ়িম জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ এতিয়া জনসংখ্যা বৃদ্ধি কেনেকৈ হয় বা ইয়াৰ বিতৰণনো কি সবতে একে সমানে বিতৰিত হৈ আছে নে আৰু কি হ'ব কেনেকৈ জনসংখ্যা বিতৰণ হয় কি কাৰণে ইয়াতে প্ৰভাৱ পেলায় এইবিলাক আজি আমি পঢ়িম এতিয়া জনসংখ্যাৰ ক্ষেত্ৰত যদিও আমাৰ কিতাপত আছে যে ভাৰত দ্বিতীয় স্থান কিন্তু বৰ্তমান ভাৰত কি জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে এই জনসংখ্যা যে গঠনটো হয় জনসংখ্যাৰ গাঁথনিটো অতি লক্ষণীয় কাৰণ বছৰ বছৰ ধৰি বেলেগ বেলেগ মানুহ ভাৰতবৰ্ষলৈ আগমন ঘটিছে আৰু সেই বেলেগ বেলেগ মানুহবিলাকে আমাৰ ভাৰতৰ জনগঠনি গঠনত সহায় কৰিছে আৰু তাৰ পৰা বিভিন্ন ভাষিক গোষ্ঠী বিভিন্ন জনজাতি লগ লাগি আমাৰ ভাৰতবৰ্ষত এটা কিহৰ সৃষ্টি কৰিছে এটা ভাৰতীয় জনগোষ্ঠী সৃষ্টি কৰিছে আৰু সেইবিলাকৰ কি হয় এটা নিৰ্দিষ্ট বৈশিষ্ট্য আছে এটা মূলত কোন কোন জনগোষ্ঠী আছে বাৰু অষ্ট্ৰএছীয় মংগোলীয় আৰ্য আৰু দ্ৰাবিড় জনগোষ্ঠীৰ লোক প্ৰাচীন কালৰ পৰা ভাৰতলৈ আহিছিল আৰু তেওঁলোকে ভাৰতত স্থায়ীভাৱে বসবাস কৰিলে আৰু এই অষ্ট্ৰএছীয় মংগোলীয় আৰ্য আৰু দ্ৰাবিড়ে লগ লাগি ভাৰতীয় জনগঠনটো গঠন কৰিছে এই নানা জাতি উপজাতি সম্প্ৰদায় ভাষা সংস্কৃতি ধৰ্মৰ লোকে একেলগে বাস কৰি এটা তেওঁলোকৰ মাজত এটা সামাজিক সম্পৰ্ক গঢ় লৈ উঠিছে আৰু সেই হিচাপে এটা কি হৈছে আমাৰ সংস্কৃতিৰ গঠন হৈছে বিভিন্ন সামাজিক গোটৰ পাৰস্পৰিক মিশ্ৰণৰ ফলত বিকশিত হোৱা এনে সামাজিক সম্পৰ্কৰ বাবে এক বিশাল বৈচিত্ৰ্যপূৰ্ণ ভাৰতীয় সমাজৰ উত্থান ঘটিছে বৰ্তমান যিখন আমাৰ ভাৰতীয় সমাজ ভাৰতৰ যিটো সংস্কৃতি এই গোটেই সংস্কৃতিখিনি আমাৰ যুগ যুগ ধৰি আহি থকা বিভিন্ন জাতি উপজাতিৰ দান এইবিলাক জাতি জনগোষ্ঠীয়ে আমাৰ বৰ্তমানত কি কৰিছে সমাজখন গঠন কৰিছে এই জনসংখ্যাৰ হিচাপত ভাৰত বিশ্বৰ ভিতৰত আটাইতকৈ জনবহুল দেশ এতিয়া 2011 চনত যদিও দ্বিতীয় স্থানত আছিল কিন্তু এতিয়া কিমান আছে এতিয়া প্ৰথম স্থানত আছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা আছিল 121 কোটি এই জনসংখ্যাই বিশ্বৰ জনসংখ্যাৰ প্ৰায় 17.5% আৱৰি আছে গোটেই পৃথিৱীৰ জনসংখ্যা যদি আমি একগোট কৰো তেতিয়া তাৰে 17.5% কি কৰি আছে ভাৰতে লৈ আছে কিন্তু ভাৰতে গোটেই বিশ্বৰ মাটিকালিৰ 2.4% হে ভাৰতত আছে গতিকে 2.4% মাটিকালিত কিমান আছে 17.5% লোক আছে তাৰ মানে ভাৰতত জনসংখ্যা কিমান জনসংখ্যাৰ ঘনত্ব কিমান এবাৰ ভাবি চোৱাচোন ইয়াৰ বিপৰীতে আমেৰিকাৰ নিচিনা এখন দেশত কি হৈছে য'ত বিশ্ব জনসংখ্যাৰ 4.5% লোক বাস কৰে কিন্তু গোটেই পৃথিৱীৰ মাটিকালিৰ 7.2% আমেৰিকা যুক্তৰাষ্ট্ৰই আৱৰি আছে 7.2% মাটিকালিত 4.5% লোক বাস কৰে আৰু ভাৰতত য'ত 2.4% মাটিকালিত কি কৰে 17.5% লোক বাস কৰে গতিকে ভাৰতৰ ভূমিভাগৰ ওপৰত ভাৰতৰ সম্পদৰ ওপৰত যথেষ্ট হেঁচা পৰিছে এইখন হৈছে আমাৰ বাৰ ডায়াগ্ৰাম বা দ্বন্দ্বচিত্ৰ ইয়াতে দেখুৱাইছে যে 1901 চনৰ পৰা 2011 চনলৈকে ক্ৰমান্বয়ে কি হৈছে জনসংখ্যা কেনেকৈ বাঢ়ি গৈছে আমি যদি সংখ্যাবিলাক নপঢ়ো তথাপি আমি এই দ্বন্দ্বচিত্ৰকেইটা দেখিয়ে গম পাম যে জনসংখ্যা কিমান ভয়ানক হাৰত বৃদ্ধি পাইছে যদিও জনসংখ্যা পৰিৱৰ্তনশীল এই জনসংখ্যা পৰিৱৰ্তন কেতিয়াবা বৃদ্ধি হ'ব পাৰে কেতিয়াবা কম হ'ব পাৰে কিন্তু জনসংখ্যা যিটো হাৰত বাঢ়ি আহিছে সেই বাঢ়ি অহা জনসংখ্যাই আমাৰ ভাৰতৰ সম্পদৰ ওপৰত ভাৰতৰ মাটিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সেই হেঁচাই লাহে লাহে ভাৰতৰ অৰ্থনীতিক পুঙা কৰি আনিব ধৰিছে যোৱা 20 শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমান 2011 চনলৈকে ভাৰতৰ জনসংখ্যা বহু গুণে বৃদ্ধি পাইছে 2001 চনত আছিল মাত্ৰ 23.84 কোটি
আৰু 2011 চনত হৈছে 121 কোটি আৰু যিখিনি মাটিত 121 কোটি মানুহ বাস কৰে তাতে মাটিখিনিৰ অৱস্থা কেনেকুৱা ধৰণৰ হৈছে আমি কি কৰিছো মাটিবিলাকক ওভাৰলি ইউজ কৰিছো তাৰ ফলত আমাৰ যিমান পৰিমাণৰ আমাৰ উৎপাদন হ'ব লাগিছে সেই উৎপাদনবিলাক কমি আহিব ধৰিছে 1911 চনৰ 21 চনত জনসংখ্যাৰ বৃদ্ধি সামান্য হ্ৰাস পাইছে যদি দশক হিচাপে আমি চাওঁ প্ৰত্যেকটো দশকতে জনসংখ্যা বাঢ়ি আহিছে 2011 পৰা 21 ভিতৰত জনসংখ্যা অকমান হ্ৰাস পাইছিল সেইখিনি সময়ত কি হৈছিল সেইখিনি সময়ত নানা ধৰণৰ মাৰিমৰক হৈছিল ভাৰতত ইংৰাজ শাসনৰ অধীনত মাৰিমৰক হৈছিল আৰু সেই মাৰিমৰকৰ কাৰণে জনসংখ্যা কমি গৈছিল 1931 চনৰ পৰা পুনৰ জনসংখ্যা কি হ'ব ধৰিলে বৃদ্ধি হ'ব ধৰিলে 1901 চনৰ পৰা 1911 চনলৈকে মুঠ কিমান কোটি জনসংখ্যা বাঢ়িছিল 1.37 আৰু জনসংখ্যা এনে দৰ্শনীয় বৃদ্ধি প্ৰতিটো দশকতে আমি দেখা পাইছো আমি যদি দশক হিচাপে দশক মানে তোমালোকে বুজি পোৱা নে 10 বছৰক একেলগে এটা দশক বুলি কোৱা হয় আমি যদি দশক হিচাপে কৰো তেতিয়া চাওঁ যে 1961 পৰা 71 চনৰ ভিতৰত 10.90 কোটি জনসংখ্যা বৃদ্ধি পাইছে 2001 পৰা 11 দশকত কি হৈছে 18.15 কোটি জনসংখ্যা বৃদ্ধি পাইছে আৰু প্ৰতিটো দশকতে জনসংখ্যা এনেকে বাঢ়ি গৈ আছে এই জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে কি হ'ব বৰ্ধিত জনসংখ্যাখিনি ক'ত থাকিব বৰ্ধিত জনসংখ্যাখিনি ইয়াতে থাকিব লাগিব তো লাহে লাহে জনসংখ্যাৰ কি হৈছে ঘনত্ব বাঢ়িবলৈ লৈছে আকৌ জনসংখ্যাৰ ঘনত্ব কেনেকে ওলায় যে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান মানুহ বাস কৰে সেইটো উলিয়াবলৈ লাগে আমি দেশৰ মুঠ মাটিকালি দেশৰ জনসংখ্যাৰে কি কৰিম হৰণ কৰিম ভাগ কৰিলে যেটো ভাগ হ'ব সেই ভাগটোৱে হ'ব জনসংখ্যাৰ ঘনত্ব এতিয়া 1901 চনত দেশৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত 77 জন 1901 চনত মন কৰিবা 1901 চনত প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন মানুহ বাস কৰিছিল 77 জন মানুহ বাস কৰিছিল তাৰ তুলনাত 1971 চনত কি হ'লগে প্ৰতি বৰ্গ কিলোমিটাৰত 177 জন 100 জন মানুহ বাঢ়ি গ'ল আকৌ 2011 চনত কিমান হ'ল 382 জন হ'ল গতিকে প্ৰতি বৰ্গ কিলোমিটাৰত বৰ্তমান কিমান মানুহ বাস কৰে 382 বা তাতকৈ অধিক এই হ'ল জনসংখ্যাৰ চাৰ্ট ইয়াতে আমি দেখিছো আমি ক'লো নে 1921 চনত কি হৈছে জনসংখ্যা বৃদ্ধিৰ হাৰ কমিছিল এইখিনি সময়ত নানা ধৰণৰ কলেৰা হাইজা এনেকুৱা ধৰণৰ বেমাৰ হৈছিল ভাৰতত আৰু তাৰ কাৰণে বহুত সংখ্যক লোক মৃত্যুমুখত পৰিছিল আৰু সেইকাৰণে জনসংখ্যা কমি গৈছিল তো তাৰ পিছত লাহে লাহে ইংৰাজে কি কৰিলে আমাৰ চিকিৎসা বিজ্ঞানৰ উন্নতি সাধন কৰিলে আৰু চিকিৎসা বিজ্ঞানৰ উন্নতি সাধন কৰাৰ কাৰণে প্ৰত্যেকটো বছৰে কি হৈ গৈছে জনসংখ্যা বাঢ়ি গৈ আছে এই যে জনসংখ্যা আতংকজনিত আতংক শব্দটো ব্যৱহাৰ কৰিব লগা হৈছে কাৰণ জনসংখ্যা ভয়ানকভাৱে বৃদ্ধি হৈছে আৰু এই ভয়ানকভাৱে বৃদ্ধি হোৱাৰ কাৰণ কি মূল কাৰণ দুটা জন্ম আৰু মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন এটা জন্ম আৰু মৃত্যুৰ হাৰৰ মাজত যে পাৰ্থক্য আগতে কি আছিল যে জন্ম যিমান হৈছিল সিমান জীয়াই নাথাকিছিল কিন্তু লাহে লাহে চিকিৎসা ব্যৱস্থা উন্নত হোৱাৰ কাৰণে জন্মৰ হাৰ কি হৈছে ঠিকই আছে জন্মৰ হাৰ বৰ্ধিত জন্মৰ হাৰ কাৰণ শিশুটো জন্ম হৈয়ে থাকিব তো জন্মৰ হাৰ প্ৰত্যেকজনে কি হৈছে জীয়াই আছে জীয়াই থকাৰ লগে কি হ'ল জন্মৰ হাৰ বৃদ্ধি পাইছে সেইবাবে মানুহৰ জীয়াই থকা যদি এক্সপেক্টেন্স বুলি কোৱা হয় মানুহ জীয়াই থকা হাৰটো বাঢ়িছে মানুহ বেছি দিনলৈকে জীয়াই থাকিবলৈ লৈছে আৰু তাৰ ফলত কি হৈছে মৃত্যুৰ হাৰ কমিছে আৰু দুয়োটাৰ মাজত যেতিয়া পাৰ্থক্য বেছি হৈছে সিমানে জনসংখ্যা বাঢ়ি গৈছে আনটো হৈছে ডাঙৰ সমস্যা সেইটো হৈছে প্ৰব্ৰজন যে বেলেগ দেশৰ পৰা ভাৰতলৈ যিমান মানুহ আহিছে সেই অহা হাৰটো লাহে লাহে বাঢ়িবলৈ লৈছে আৰু প্ৰব্ৰজনেও আমাৰ ভাৰতৰ জনসংখ্যা বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে কিছুমান ঠাইত জনসংখ্যা বসতি কি হয় ঘন হয় কিছুমানত জনসংখ্যা পাতল হয় য'ত জনসংখ্যা বসতি ঘন তাত জনসংখ্যাও অধিক জনসংখ্যাৰ বসতিটো ঘন হ'বয়ে আৰু কিছুমান জায়গা কি হয় যিবিলাক জায়গাত জনসংখ্যা কম তাত বসতি পাতল এতিয়া জনসংখ্যাৰ বসতি
কিহৰ ওপৰত নিৰ্ভৰ কৰিব যিবিলাক জায়গাত যাতায়াত সুচল যিবিলাক জায়গাত শস্য ভালকে উৎপাদন হয় পানীৰ সুবিধা আছে যিকোনো কাম সহজে হয় সেইবিলাক অঞ্চলত কি হ'ব জনসংখ্যা বেছি হ'ব কাৰণ কি হ'ব তাত জীৱন যাপন কৰা বেছি সহজ হ'ব আনকি আকৌ যিবিলাক জায়গা তুলনামূলকভাৱে প্ৰতিকূল অৱস্থাত আছে য'ত মানুহৰ জীৱন যাপন কৰাটো কষ্টসাধ্যকৰ হয় তো তেনেকুৱা জায়গা কি হ'ব মানুহ কম হ'ব গতিকে তাৰ ঘনত্বও কম হ'ব এতিয়া 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব আছে 382 জন ব্যক্তি প্ৰত্যেক কিলোমিটাৰত অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত গড়ে 382 জন লোক বাস কৰে এই যে মানৱ বসতিৰ অসমান বিতৰণ যেটো কাৰণ মই কৈ আহিলো যে কি হ'ব আমাৰ ভৌগোলিক পৰিৱেশৰ ওপৰত বহুত পৰিমাণে কি কৰে নিৰ্ভৰ কৰে আৰু যিবোৰ অঞ্চলত ভৌতিক পৰিৱেশ বা ভৌগোলিক পৰিৱেশ অনুকূল নহয় অৰ্থনৈতিক অৱস্থা আৰু পৰিবহন ব্যৱস্থা বিকশিত নহয় সেইবোৰ অঞ্চলত বসতিৰ ঘনত্ব অতি কম যেনে আমাৰ ওচৰতে আছে অৰুণাচল প্ৰদেশ অৰুণাচলত য'ত অসম বা ভাৰতত 382 জন লোক প্ৰতি বৰ্গ কিলোমিটাৰত থাকে অৰুণাচলৰ কিমান মাত্ৰ 13 জন কাৰণ অৰুণাচলৰ বেছিভাগ অঞ্চল পাহাৰে আৱৰা গতিকে পাহাৰত জীৱন যাপন কৰা কঠিন কাম গতিকে হেয়ে কি হয় অৰুণাচলত জনসংখ্যাও কম তাৰ ঘনত্বও কম ৰাজস্থান অঞ্চলত ৰাজস্থান শুকান মৰুভূমি অঞ্চলত কি নহয় জীৱন যাপন অনুকূল নহয় গতিকে তাৰ জনসংখ্যা কম আকৌ উত্তৰ দিশ বৰফেৰে আবৃত আমাৰ হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ তাতো কেনেকুৱা ধৰণৰ হ'ব জীৱন যাপন সুচল নহয় পাহাৰীয়া জায়গা পৰ্বতীয়া জায়গা গতিকে তাতো কি হ'ব জনসংখ্যাৰ ঘনত্ব অতি কম হ'ব তাৰ জায়গাত আমি যদি হাৰুৱা সমতল অঞ্চল বিলাকত য'ত সুচল পৰিবহন ব্যৱস্থা কৃষি কাৰ্যকলাপৰ বাবে জনসংখ্যাৰ ঘনত্ব অধিক হয় আৰু ক'ত হ'ব বেছি গংগা ব্ৰহ্মপুত্ৰ উপত্যকা আৰু গংগা ব্ৰহ্মপুত্ৰ উপত্যকা যিহেতু যাতায়াত ব্যৱস্থা সুচল খেতি বাতি ভাল হয় পানীৰ সুবিধা সকলো ধৰণৰ সুবিধা আছে ডাঙৰ ডাঙৰ চহৰবিলাক তাতে গঢ় লৈ উঠিছে আৰু সেইকাৰণে সেইবিলাক অঞ্চলত কি জনসংখ্যাৰ পৰিমাণো বেছি আৰু জনসংখ্যাৰ ঘনত্বও বেছি নদী উপত্যকা অঞ্চলত সদায় জনসংখ্যা বেছি হয় আৰু ফলস্বৰূপে জনসংখ্যাৰ ঘনত্ব হয় আৰু য'ত চহৰ থাকে চহৰবিলাকতো জনসংখ্যাৰ ঘনত্ব বেছি হ'বয়ে আকৌ গ্ৰাম্য অঞ্চলতকে চহৰ অঞ্চলত জনসংখ্যা বেছি কলো কাৰণ কি হয় গ্ৰাম্য অঞ্চলবিলাকত কি হ'ব খেতি বাতিৰ ওপৰতহে মানুহ জীৱন নিৰ্বাহ কৰে কিন্তু চহৰ অঞ্চলত কি হয় চহৰ অঞ্চলত বিভিন্ন ধৰণৰ উদ্যোগ গঢ় লৈ উঠে আৰু এই উদ্যোগবিলাকে কি কৰে উদ্যোগবিলাকে গাঁৱৰ পৰা মানুহবিলাকক লৈ আনে আকৰ্ষিত কৰি লৈ আনে আৰু আকৰ্ষিত কৰি লৈ আনি পেলাই তাত সিহঁতৰ জীৱিকাৰ ব্যৱস্থা কৰে আৰু তাৰ কাৰণে চহৰ অঞ্চলত জনসংখ্যা বেছি হয় 2011 চনত উত্তৰ প্ৰদেশত আটাইতকৈ বেছি পৰিমাণৰ জনসংখ্যা আছে তাৰমানে আমি ক'ব পাৰো যে উত্তৰ প্ৰদেশ 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য আকৌ লক্ষদ্বীপ ৬৪,৪৭৩ জন লোকেৰে লক্ষদ্বীপ ভাৰতৰ ভিতৰত আটাইতকৈ কি কম জনসংখ্যা থকা কেন্দ্ৰীয় শাসিত অঞ্চল জনসংখ্যাৰ আকাৰৰ ওপৰত ভিত্তি কৰি ভাৰতৰ জনসংখ্যাৰ 2.58% অৰ্থাৎ কিমান হ'ব 3,12,05,576 জন ব্যক্তি থকা অসমে 14তম স্থান দখল কৰিছে জনসংখ্যাৰ ফালৰ পৰা যদি আমি ভগাও অসমে কিমান স্থান লাভ কৰিছে অসমে 14তম স্থান লাভ কৰিছে এতিয়া জনসংখ্যাৰ স্থান অনুসৰি এনেকে কৰাছে সবতকে বেছি উত্তৰ প্ৰদেশত আছে তাৰ পিছত মহাৰাষ্ট্ৰ তাৰ পিছত বিহাৰ পশ্চিম বংগ অন্ধ্ৰ প্ৰদেশ মধ্য প্ৰদেশ এনেকে ক্ৰমান্বয়ে কি কৰা হৈছে চাৰ্টখন বনোৱা হৈছে যাতে আমি জনসংখ্যা হিচাপত চাব পাৰো উত্তৰ প্ৰদেশে গোটেই ভাৰতৰ জনসংখ্যাৰ 16.49% কি কৰি আছে আবৰি আছে
আৰু সবতকে কম ক'ত আছে সবতকে কম আছে লক্ষদ্বীপ লক্ষদ্বীপে ভাৰতৰ মাত্ৰ 1% লোককহে থাকিবলৈ স্থান দিছে ইয়াৰ পিছত জনসংখ্যা হ'ল জনসংখ্যাৰ লগতে আমি এটা পালো যে জনসংখ্যা বাঢ়া এটা কাৰণ হৈছে প্ৰব্ৰজন বা জনপ্ৰব্ৰজন এতিয়া প্ৰব্ৰজননো কি বা জনপ্ৰব্ৰজননো কি যে এজন লোকে এটা জায়গাৰ পৰা আন এটা জায়গালৈ যদি বহুত দিনলৈ স্থায়ীভাৱে থাকিবলৈ যায় তেতিয়া সেই মানুহজনক এইটো জায়গাৰ পৰা কি কৰা হয় প্ৰব্ৰজিত কৰা হয় বুলি কোৱা হয় সদায় মনত ৰাখিবা প্ৰব্ৰজন কাক বোলে যে যিকোনো এজন ব্যক্তিয়ে যদি এটা জায়গাৰ পৰা আন এটা জায়গালৈ স্থায়ীভাৱে কৰ্মসূত্ৰে থাকিব বসবাস কৰিবলৈ লয় তেতিয়া সেই মানুহজনক কি বুলি কোৱা হয় প্ৰব্ৰজিত হোৱা বুলি কোৱা হয় আৰু তাকে প্ৰব্ৰজন বোলে মানুহৰ স্থায়ী বা অস্থায়ী বাসস্থান সলনি কৰি এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাকে কি বোলা হয় প্ৰব্ৰজন বোলা হয় আৰু প্ৰব্ৰজন কিয় হয় প্ৰব্ৰজনৰ সদায় দুটা কাৰণ থাকে এটা হৈছে পুশ ফেক্টৰ এটা হৈছে পুল ফেক্টৰ মানে আছে যিটোৱে মানুহে কি কৰিব লাগিব আকৰ্ষণ কৰিব লাগিব আৰু এটা হৈছে পুশ ফেক্টৰ যিটোৱে বিকৰ্ষিত কৰিব যি জায়গাৰ পৰা প্ৰব্ৰজিত হ'ব সেই জায়গাত কি হ'ব লাগিব কিছুমান সমস্যাৰ সৃষ্টি হ'ব লাগিব মানুহৰ থকা ঠাইৰ সমস্যা হ'ব লাগিব মানুহৰ খোৱাৰ অভাৱ হ'ব লাগিব তেতিয়া যিটো জায়গা জীৱন সুচল য'ত কি আছে থাকিবলৈ জায়গা আছে খাবলৈ ভাল সুবিধা আছে নিজৰ বিভিন্ন কৰ্মসংস্থানৰ লাভ আছে তো তেনেকুৱা জায়গালৈ মানুহ কি হ'ব প্ৰব্ৰজিত হ'ব সেইকাৰণে কোৱা হয় সম্পদ দৰিদ্ৰ অঞ্চলৰ পৰা সম্পদ সমৃদ্ধ অঞ্চললৈকে সদায় প্ৰব্ৰজন ঘটে আৰু যি জায়গাত সম্পদৰ অভাৱ থাকে সেই জায়গাত মানুহ থাকিবলৈ কষ্টকৰ গতিকে সেই জায়গাৰ পৰা মানুহে সদায় সম্পদ সমৃদ্ধিশালী জায়গালৈ আহিব বিচাৰিব প্ৰব্ৰজন ক'ত ঘটে কেতিয়াবা দেশৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ হ'ব পাৰে আৰু কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ হ'ব পাৰে যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ হয় তে বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰণ সংযুক্ত হৈ থাকে আৰু দেশৰ ভিতৰতে বিভিন্ন কাৰণত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বা ৰাজ্যখনৰ ভিতৰতো কি হ'ব পাৰে প্ৰব্ৰজন হ'ব পাৰে এখন দেশৰ ভিতৰত সংঘটিত হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন বোলা হয় যদি নিজৰ দেশৰ ভিতৰতে প্ৰব্ৰজনটো হয় তাক তেতিয়া কি বুলি কোৱা হ'ব আভ্যন্তৰীণ প্ৰব্ৰজন আৰু এখন দেশৰ পৰা আন এখন দেশলৈ বা বিদেশলৈ হোৱা প্ৰব্ৰজনক কি বুলি কোৱা হয় বহি প্ৰব্ৰজন আৰু এই প্ৰব্ৰজনৰ বিভিন্ন কাৰণ হ'ব পাৰে ৰাজনৈতিক কাৰণ হ'ব পাৰে ভৌগোলিক কাৰণ হ'ব পাৰে বিবাহ সূত্ৰে হ'ব পাৰে বা কৰ্মসূত্ৰে হ'ব পাৰে ভাৰতৰ আকৌ আভ্যন্তৰীণ প্ৰব্ৰজন দুই প্ৰকাৰৰ এটা হৈছে আন্তঃৰাজ্যিক প্ৰব্ৰজন যিটো কওঁ আমি ইণ্টাৰষ্টেট মাইগ্ৰেশ্যন আৰু এটা আছে ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন ইন্ট্ৰা ষ্টেট মাইগ্ৰেশ্যন আন্তঃৰাজ্যিক প্ৰব্ৰজন হয় এখন ৰাজ্যৰ পৰা যদি আন এখন ৰাজ্যলৈ প্ৰব্ৰজিত হয় তাক কোৱা হ'ব আন্তঃৰাজ্যিক যদি আমাৰ বিহাৰৰ পৰা মানুহ প্ৰব্ৰজিত হৈ অসমলৈ আহিছে সেইটো কি হ'ব আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু যদি ৰাজ্যৰ ভিতৰতে হৈছে তেতিয়াহ'লে তাক কি কোৱা হ'ব ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন এখন জিলাৰ পৰা যে শিৱসাগৰৰ পৰা মানুহ গুৱাহাটীলৈকে আহিছে তেতিয়া কি হ'ব এইটো ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন আৰু যেতিয়া বিদেশী দেশৰ পৰা মানুহ আহে তাক নামটো কি আছিলে বহি প্ৰব্ৰজন বা আমাৰ দেশৰ পৰা যদি বিদেশলৈ মানুহ গৈছে তেতিয়া সেইটো কি হ'ব বহি প্ৰব্ৰজন এই ধৰণৰ প্ৰব্ৰজনক আন্তৰ্জাতিক প্ৰব্ৰজন বুলি কোৱা হয় এই প্ৰব্ৰজনৰ চাৰ্ট যে ভাৰতৰ জনপ্ৰব্ৰজন এটা আছে বাহ্যিক প্ৰব্ৰজন যিটো আন্তঃৰাষ্ট্ৰীয় আৰু এটা আছে আভ্যন্তৰীণ প্ৰব্ৰজনক আকৌ কি ভাগত কৰিব পাৰিছে আন্তঃৰাজ্যিক প্ৰব্ৰজন ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন আকৌ এই দুইটা ক'ৰ পৰা হ'ব পাৰে গাঁৱৰ পৰা গাঁৱলৈ প্ৰব্ৰজন হ'ব পাৰে এখন সৰু গাঁৱৰ পৰা ডাঙৰ গাঁৱলৈ হ'ব পাৰে গাঁৱৰ পৰা চহৰলৈ হ'ব পাৰে চহৰৰ পৰা আকৌ গাঁৱলৈ হ'ব পাৰে যিটো প্ৰায় খুব কমেই হয় আৰু চহৰৰ পৰা চহৰলৈ সৰু চহৰৰ পৰা ডাঙৰ চহৰলৈ তো মানুহে সদায় হা সুবিধাৰ ওপৰত ভিত্তি কৰি সদায় প্ৰব্ৰজিত হৈয়ে থাকে আৰু সিয়ে যিটো জায়গাৰ পৰা প্ৰব্ৰজিত হৈ আহিছে মানুহখিনি সেই জায়গাৰো কি কৰে জনগাঁথনি সলনি কৰে আৰু যিটো জায়গালৈ যায় সেই জায়গাটোৰো জনগাঁথনি সলনি কৰে আৰু এই প্ৰব্ৰজন অতীতৰ আমি ক'লো নহয় প্ৰথমতে কি হ'ল যে অষ্ট্ৰো-এছিয়া
মংগোলীয়, আৰ্য আৰু দ্ৰাবিড় জাতিৰ লোকসকলে ভাৰতলৈ বিভিন্ন সময়ত প্ৰব্ৰজিত হৈ আহিছিল আৰু তেওঁলোকে বছৰ বছৰ ধৰি ইয়াতে বসবাস কৰি কি কৰিছে ভাৰতৰ বৰ্তমান জনগঠনটো গঢ় লৈ উঠিছে এতিয়া এনেকুৱা ধৰণৰ জনপ্ৰব্ৰজন ভাৰত বছৰ বছৰ যদিও হৈ আহিছে কিন্তু কিছু বছৰৰ পৰা এই প্ৰব্ৰজন বেছি হ'বলৈ ধৰিছে বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বেছি হৈছে 1991 চনত প্ৰব্ৰজনৰ সংখ্যা আছিল 230 নিযুত আৰু 2001 চনত ভাৰতৰ প্ৰব্ৰজনকাৰীৰ সংখ্যা কিমান হৈছে 307 নিযুতলৈ বৃদ্ধি পাইছে 1991 চনৰ পৰা 2001 চনৰ দশকত প্ৰব্ৰজনকাৰীৰ সংখ্যা বৃদ্ধি পাইছিল একেদৰে জিলাৰ ভিতৰত বা জিলাৰ পৰা জিলালৈ আৰু ৰাজ্যৰ পৰা ৰাজ্যলৈ প্ৰব্ৰজনকাৰীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে যিমানে কি হৈছে উদ্যোগ স্থাপন হৈছে যিমানে মানুহবিলাকে পঢ়া শুনাৰ ক্ষেত্ৰ আৰম্ভ কৰিছে হিমানে যিমানে পৰিবহন ব্যৱস্থা উন্নত হৈছে হিমানে কি হৈছে প্ৰব্ৰজনৰ মাত্ৰা বাঢ়িবলৈ লৈছে আৰু তাৰ ফলস্বৰূপে কিন্তু আমাৰ গাঁও অঞ্চল খুব কি হৈছে প্ৰভাৱান্বিত হৈছে লাহে লাহে গাঁও অঞ্চলত বসবাস কৰা মানুহ কমি আহিবলৈ লৈছে 2091 চনৰ পৰা 2001 চনৰ ভিতৰত বিদেশী জনপ্ৰব্ৰজনকাৰীৰ সংখ্যা কিছু হ্ৰাস পাইছিল ইয়াৰ কাৰণ কি হ'ব পাৰে ইয়াৰ কাৰণ হৈছে যে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সামান্য হ্ৰাস পাইছে কাৰণ বৃদ্ধাৱস্থাৰ বাবে কিছু প্ৰব্ৰজনকাৰীৰ মৃত্যু ঘটিছে তাত বাহিৰে আভ্যন্তৰীণ প্ৰব্ৰজন দুই প্ৰকাৰ আমি ক'লো নহয় আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু ৰাজ্যসমূহৰ ভিতৰত হোৱা প্ৰব্ৰজন আৰু এই দুই প্ৰকাৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত কি হয় প্ৰব্ৰজনকাৰীক আৰু বিভিন্ন ধৰণৰ ভাগত ভাগ কৰা হৈছে গাঁৱৰ পৰা গাঁৱলৈ এখন গাঁৱত কি হ'ব পাৰে যে তাৰ কি হয় খেতি মাটি উৰ্বৰা নহয় হয়তো নদীৰ ওচৰত নদীয়ে তাত খহনীয়া আৰম্ভ কৰিছে গতিকে সেই গাঁওখনৰ পৰা বা খুব বানপানী হোৱা অঞ্চলৰ পৰা কি হ'ব আন এখন গাঁও য'ত বানপানী কমকে হয় খেতি মাটি বেছিকে আছে তো সেইখন গাঁৱলৈ মানুহ কি হ'ব প্ৰব্ৰজিত হ'ব গাঁৱৰ পৰা চহৰলৈ এটোতো সদায় প্ৰায়ে হৈ থকা ঘটনা যে চহৰত কি হয় কৰ্মসংস্থানৰ সুবিধা বেছি যাতায়াত ব্যৱস্থা সুচল পঢ়া শুনা বিভিন্ন ধৰণৰ সা সুবিধা আছে সেইকাৰণে গাঁৱৰ পৰা চহৰলৈ মানুহৰ খুদ বয় চহৰৰ পৰা গাঁৱলৈ কম হয় যদিও বৰ্তমান কি হৈছে আমাৰ গোলকীয় কাৰণৰ ফলত চহৰবিলাক অত্যাধিক জনসংখ্যা বৃদ্ধি পাইছে তাৰ ফলত চহৰৰ প্ৰাচীন বাসিন্দাবিলাক যিবিলাকৰ বহুত টকা পইচা আছে তেওঁলোকে কি কৰিছে লাহে লাহে গাঁৱত তেওঁলোকে কি কৰিছে কিছুমান ৰেচিডেন্সিয়েল এৰিয়া ডেভেলপ কৰিছে য'ত তেওঁলোকে খালি বসবাসৰ কাৰণেহে ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ চহৰৰ পৰা গাঁৱলৈ প্ৰব্ৰজন আৰম্ভ হৈছে আৰু চহৰৰ পৰা চহৰলৈ কিন্তু সৰু চহৰৰ পৰা ডাঙৰ চহৰলৈ প্ৰব্ৰজন হৈ থাকে বিভিন্ন কাৰণ সেইবিলাক উদ্যোগিক কাৰণৰ কাৰণে হ'ব পাৰে আৰু কৰ্মসূত্ৰেও হ'ব পাৰে এই যে প্ৰব্ৰজন হৈছে এই প্ৰব্ৰজনে মই ক'লো নহয় আগতে প্ৰব্ৰজিত জায়গা আৰু যলৈকে প্ৰব্ৰজন হৈছে তালৈকে দুটা জায়গাতে কি হয় যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে য'ৰ পৰা প্ৰব্ৰজিত হয় সেই জায়গাটো কি হয় জনসংখ্যাৰ গাঁথনি সলনি হৈ যায় মানুহ তাত নাইকিয়া হৈ আহে আৰু য'লৈ প্ৰব্ৰজন হয় তাৰ কি হয় জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে আৰু ইয়াৰ ফলত কি হ'ব যে সেই জায়গাটোত মানুহৰ মানসিকতাৰো কিছুমান ক্ষেত্ৰত সলনি হয় চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ বহুত পৰিমাণে বিদেশী প্ৰব্ৰজনকাৰী আহিছে 1947 চনত বিভাজনৰ সময়ত আৰু 1971 চনত বংগ বিভাজনত যেটো ভাৰত বাংলাদেশ বিভাজন বুলি কওঁ ভাৰত বাংলাদেশ বিভাজনৰ ফলত যথেষ্ট সংখ্যক মানুহ ভাৰতলৈ প্ৰব্ৰজিত হৈছিল কাৰণ আমি জানো যে 1947 চনত স্বাধীনতা পোৱাৰ পিছতে পাকিস্তান আৰু ভাৰত যেতিয়া ভাগ হ'ল এখন দেশৰ পৰা সেইখন দেশলৈ বহুত মানুহ প্ৰব্ৰজিত হৈছিল আৰু সেই হিচাপে পাকিস্তানৰ পৰা বহুত হিন্দু মানুহ ভাৰতলৈ প্ৰব্ৰজিত হৈ আহিছিল আকৌ 1971 চনত বাংলাদেশ গঠন হৈছিল পূৰ্ব পাকিস্তানৰ পৰা গৈ পেলাই কি হৈছিল বাংলাদেশত পৰিণত হৈছিল আৰু তেতিয়াও বহুত মানুহ বাংলাদেশৰ পৰা বহুত হিন্দু মানুহ ভাৰতলৈ প্ৰব্ৰজিত হৈছিল 2001 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য অনুসৰি চুবুৰীয়া দেশৰ পৰা শেহতীয়া বাসস্থান অনুসৰি প্ৰায়
51 লাখ প্ৰব্ৰজনকাৰী ভাৰতলৈ আহিছিল 2001 চনত কিমান আহিছিল 51 লাখ কিমান ভয় লগা এটা সংখ্যা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি বাংলাদেশৰ পৰা প্ৰায় 30 লাখ পাকিস্তানৰ পৰা 9 লাখ নেপালৰ পৰা 5 লাখ আৰু শ্ৰীলংকাৰ পৰা 1 লাখ প্ৰব্ৰজনকাৰী ভাৰতলৈ আহিছিল গতিকে ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু শৈক্ষিক কাৰণত প্ৰব্ৰজন হয় এই চাৰ্টত আমি দেখিম যে প্ৰত্যেক বছৰতে ক'ৰ পৰা ক'লৈকে জনসংখ্যা কেনেকে প্ৰব্ৰজন হৈছে যে জিলাৰ ভিত্তিত কিমান প্ৰব্ৰজন হৈছে জিলাৰ পৰা জিলালৈ কিমান হৈছে ৰাজ্যৰ পৰা ৰাজ্যলৈ বিদেশৰ পৰা কিমান হৈছে এই প্ৰব্ৰজন হোৱা চাৰ্টখন ইয়াতে আমি দেখিবলৈ পাম প্ৰব্ৰজনৰ আমি আগতো গৈ আহিছো মই যে প্ৰব্ৰজন এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে যি জাগাত প্ৰব্ৰজন যি জাগাৰ পৰা প্ৰব্ৰজন হয় আৰু যলৈকে হয় দুটা জাগাতে কি হয় এটা সমস্যাৰ সৃষ্টি হয় কৰবাত জনসংখ্যা কমি যায় কৰবাত জনসংখ্যা বাঢ়ি যায় তাৰ ফলত অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয় খেতি মাটি আজি এতিয়া খেতিত মাটিত খেতি কৰিবলৈ মানুহ নাইকিয়া হৈছে কৃষি ভূমিবিলাক এনেই পৰি গৈছে তাৰ ফলত কি হৈছে সেইবিলাক উদ্যোগী মাটিলৈকে হলনি কৰিব লগা হৈছে আকৌ চহৰ অঞ্চলত জনসংখ্যাৰ ইমান হেঁচা পৰিছে তাত কি হৈছে স্লাম এৰিয়া বস্তি অঞ্চল গঠন হৈছে আৰু বস্তি অঞ্চল গঠন হোৱাৰ লগে লগে মানুহবিলাকৰ স্বাস্থ্যৰ অৱস্থা বেয়া হৈছে তাৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈছে যেতিয়া প্ৰব্ৰজনকাৰী এটা নতুন জায়গাত গৈ পেলাই কি হ'ব নোৱাৰে মিলিব নোৱাৰে তেতিয়া এনেকুৱা বিভিন্ন ধৰণৰ মানসিক সমস্যাৰ সৃষ্টি হয় গতিকে যিয়েই নহওক যি কাৰণতে প্ৰব্ৰজিত নহওক কিন্তু প্ৰব্ৰজনকাৰীয়ে সদায় সমস্যাৰ সৃষ্টি কৰি আহিছে প্ৰব্ৰজনৰ বাবে সম্প্ৰদায় ধৰ্ম আৰু ভাষাৰ ভিন্নতা বৃদ্ধি পাইছে আৰু ফলস্বৰূপে বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে এই বাৰেবৰণীয়া সংস্কৃতি গঢ় লোৱাটো ভাল কাৰণ সংস্কৃতি কেতিয়াও ষ্টেবল হৈ নাথাকে সংস্কৃতি সদায় কি হ'ব সলনি হ'ব কিন্তু তাৰ ফলত কেতিয়াবা কি হ'ব পাৰে যেটো সেই জায়গাটো পুৰণি জায়গাটো যেটো সংস্কৃতি সেই সংস্কৃতিটো লুপ্তপ্ৰায় হ'ব পাৰে যেনেকৈ তাৰ উদাহৰণ হিচাপে আমি ত্ৰিপুৰাক ক'ব পাৰো যে ত্ৰিপুৰাৰ জনগঠনে ইমান সলনি হৈছে প্ৰব্ৰজনৰ কাৰণ যে তাৰ যিখিনি অৰিজিনেল বাসিন্দা আছিল সেই বাসিন্দাখিনিয়ে কি হৈছে নিজকে হেৰুৱাই পেলাইছে তেওঁলোকে নিজৰ ভাষাও হেৰুৱাই পেলাইছে আনকি প্ৰব্ৰজনৰ বাবে অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ বাণিজ্যৰ সম্প্ৰসাৰণ ঘটিছে প্ৰব্ৰজনে বিভিন্ন অঞ্চলৰ জনগঠনে সলনি কৰি পেলাইছে প্ৰব্ৰজনৰ বাবে জনসংখ্যাৰ বৃদ্ধি ঘনত্ব আৰু সাক্ষৰতাৰ হাৰ সলনি হৈছে দেশৰ একাংশ অঞ্চলৰ খিলঞ্জীয়াৰ সংখ্যাতকৈ প্ৰব্ৰজনকাৰীৰ সংখ্যা বেছি হৈছে যেটো মই ত্ৰিপুৰাৰ ক্ষেত্ৰত কৈছিলো ফলত ভাষা ধৰ্ম সংস্কৃতি আৰু অৰ্থনীতিৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হৈছে আৰু তাৰ ফলত বিভিন্ন ধৰণৰ ৰাজনৈতিক সমস্যাৰো সৃষ্টি হৈছে ভূমিৰ ওপৰত জনসংখ্যাৰ হেঁচা বাঢ়িছে প্ৰব্ৰজনৰ বাবে বনাঞ্চল আৰু জলাশয়ৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত বিঘ্নিত হৈছে কাৰণ জনসংখ্যা যিমানে বৃদ্ধি হৈছে বনাঞ্চলবিলাক কি হৈছে জনাঞ্চললৈ পৰিৱৰ্তন হ'বলৈ হৈছে বনাঞ্চলৰ জাগাবিলাকত মানুহ সোমাই গৈছে তাত বসবাস কৰিবলৈ লৈছে তাৰ ফলত জীৱ আৰু মানুহৰ সংঘাতৰ সৃষ্টি হৈছে জলাশয়বিলাক পুতি পেলাইছে মানুহে পুতি পেলাই তাত মানুহ বাস কৰিবলৈ লৈছে আৰু এইবিলাকে কি কৰিছে আমাৰ পৰিৱেশ তন্ত্ৰৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে তদুপৰি সংস্থাপনৰ সমস্যা স্বাস্থ্য আৰু শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি কৰিছে যেটো আমি আমেৰিকাৰ ক্ষেত্ৰত দেখা পাওঁ আমেৰিকাৰ যিখিনি লোকেল মানুহ সেই লোকেল মানুহৰ ক্ষেত্ৰত প্ৰব্ৰজনকাৰী ইমান প্ৰভাৱ বিস্তাৰ কৰিছে যে আমেৰিকাৰ লোকেল মানুহখিনি এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে প্ৰব্ৰজনৰ বাবে কেতিয়াবা গুৰুতৰ ধৰ্মীয় সামাজিক আৰু ৰাজনৈতিক সমস্যাৰো সৃষ্টি হ'ব পাৰে প্ৰব্ৰজনকাৰীসকলে কেতিয়াবা নতুন ঠাইৰ লগত নিজৰ সমাজৰ লগত খাপ খাব নোৱাৰি কেতিয়াবা তেওঁলোকৰ মানসিক চাপত ভুগিবলগীয়া হয় যেটো মই আগতে কৈ উঠিলো সাধাৰণতে প্ৰব্ৰজনকাৰীৰ বাবে বিশেষকৈ চহৰ অঞ্চলত বস্তি যেটো আমি স্লাম এৰিয়া বুলি কওঁ যে বস্তি অঞ্চল বৃদ্ধি পায় আৰু বস্তি অঞ্চল সাধাৰণতে থেপাথেপি ঘৰ থাকিবলৈ ভালদৰে বাসস্থান নাই পানীৰ সুবিধা নাই কাৰেণ্টৰ সুবিধা নাই আৰু তাৰ ফলত কি হয় গোটেই অঞ্চলটোতে এটা বাস কৰিব নলগা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয় আৰু যেটোৱে কি কৰিছে প্ৰদূষণৰ ব্যৱস্থা সৃষ্টি কৰিছে
এতিয়া আমি কি পঢ়িলো জনসংখ্যাৰ বিতৰণ পঢ়িলো জনসংখ্যাৰ প্ৰব্ৰজন পঢ়িলো প্ৰব্ৰজন আৰু বিতৰণ বুজি পালানে এতিয়া আমি প্ৰশ্নৰে নিজকে জুখি চাও আমি কিমান বুজি পালো ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি জনবহুল কোনখন ৰাজ্য আটাইতকৈ বেছি জনসংখ্যা আছে ন উত্তৰ প্ৰদেশ নেক্সট কৰ পৰা কলৈ জনপ্ৰব্ৰজন ঘটে সম্পদ বিহীন বা সম্পদ বিহীন অঞ্চলৰ পৰা সম্পদশালী অঞ্চললৈ প্ৰব্ৰজন ঘটে মনত থাকিব ন আমি কিন্তু এইখিনি সময়ত জনপ্ৰব্ৰজনৰ কথা জানিব অতি প্ৰয়োজনীয় আজিলৈ এৰিছো ধন্যবাদ